ছয়গাঁও গৰৈমাৰীৰ চৰত সন্দেহজনক নাগৰিকৰ ভয়ংকৰ আগ্ৰাসন। খিলঞ্জীয়া কৃষকক জাঠি জোং লৈ খেদি পঠিওৱাৰ চেষ্টা বেদখলকাৰীৰ। বুধবাৰে গৰৈমাৰীৰ ডেকৰাদিয়া চৰত বেদখলকাৰীৰ ভয়ংকৰ কাণ্ড। একাংশ সন্দেহজনক নাগৰিকে হাতে হাতে জাঠি জোং লৈ চৰৰ পৰা খেদি পঠিওৱাৰ চেষ্টা খিলঞ্জীয়া কৃষকক। থলুৱাক আক্ৰমণ কৰিবলৈ ওলাই আহিল বেদখলকাৰীৰ শিশু মহিলা পৰ্যন্ত। কেমেৰাৰ সন্মুখতেই বেদখলকাৰীয়ে আক্ৰমণৰ চেষ্টা চলালে খিলঞ্জীয়াক। শেহতীয়াকৈ গৰৈমাৰীৰ ডেকৰাদিয়া চৰত ভয়ংকৰ আগ্ৰাসন ঘটিছে সন্দেহজনক নাগৰিকৰ। চৰাঞ্চলটোত নিশাৰ ভিতৰতে জুপুৰি নিৰ্মাণ কৰি বসতি পাতিছে বেদখলকাৰীয়ে। কেৱল চৰকাৰী PGR অথবা VGR ভূমিতে নহয়, সন্দেহজনক নাগৰিকে বেদখল কৰিছে খিলঞ্জীয়াৰ পট্টাভূমিও। শ শ বেদখলকাৰীৰ এই ভয়ংকৰ আগ্ৰাসনৰ বাধা দিবলৈ যাওঁতেই ডেকৰাদিয়া চৰত বুধবাৰে এই ঘটনা। আৰু এই মাটিখিনি মহম্মদ আৰু তাৰামিয়া এই দুজনৰ নেতৃত্বত কিছু অচিনাকি মানুহৰ ওচৰত এই মাটিখিনি হস্তান্তৰ কৰা হৈছে। আৰু আমি যদি কোনোবা দিনা এই মাটিৰ ওচৰত আহোঁ, তেওঁলোকে দা লাঠি লৈ হয়তো এই মাটিখিনিৰ পৰা আমাক খেদি দিয়ে। আৰু তাৰ জ্বলন্ত প্ৰমাণ আপোনালোকে আজি নিজে দেখা পালে। গৰৈমাৰীৰ ডেকৰাদিয়া চৰত এইসকল সন্দেহজনক নাগৰিকে শেহতীয়াকৈ থিতাপি লৈছে চিপাঝাৰৰ গৰুখুটিৰ পৰা গৈ। গৰুখুটিত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত বেদখলকাৰী নাৱেৰে গৈ থিতাপি লৈছে গৰৈমাৰীত। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিস্তৃত চৰাঞ্চলত এতিয়া খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক নাগৰিকৰ দপদপনি। উল্লেখযোগ্য যে গৰুখুটি লামডিঙৰ উচ্ছেদৰ পিছত বেদখলকাৰীক সকিয়নি দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ এই সকিয়নিৰ পিছতো ৰাজ্যৰ চৰাঞ্চলত এইসকলৰ দপদপনি। গৰৈমাৰীৰ চৰত প্ৰশাসনে শীঘ্ৰে উচ্ছেদ নচলালে হয়তো সন্দেহজনক নাগৰিকৰ হাতত প্ৰাণ যাব গৰৈমাৰীৰ খিলঞ্জীয়াৰ। গৰৈমাৰীৰ ডেকৰাদিয়া চৰৰ পৰা আব্দুল ৰহিম ৰিপৰ্ট, প্ৰাগ নিউজ।